নমস্কাৰ বন্ধু, ৱেলকাম টু মাই ইউটিউব চেনেল আছামিজ গভৰ্ণমেণ্ট জব। আজি পুনৰ অসম চৰকাৰৰ ফালৰ পৰা প্ৰায় 367টা ভেকেঞ্চি পুনৰ মুকলি কৰিছে। কোনটো বিভাগৰ পৰা পদখিনি মুকলি কৰিছে, লগতে কেনেকৈ আবেদন কৰিব লাগিব, সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। আৰু আপোনালোকক কৈ দিছোঁ যে এই ভেকেঞ্চিকেইটাৰ কাৰণে আপোনালোকে কেনেদৰে আবেদন কৰিব লাগিব সেই কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে ভিডিঅ'টো বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব। আহক কাজিৰঙা ভিডিঅ'টো আৰম্ভ কৰোঁ। ভেকেঞ্চিকেইটা আহিছে আছাম ভেটেনেৰী ৰিক্ৰুটমেণ্ট, মানে অসমৰ যিটো ভেটেনেৰী মানে পশু বিভাগ আছে তাৰ পৰা ভেকেঞ্চিকেইটা মুকলি কৰিছে। 367টা ভেটেনেৰী ফিল্ড এছিষ্টেণ্টৰ ভেকেঞ্চি আহিছে। আৰু ইয়াৰ কাৰণে লাষ্ট ডেট দিয়া আছে 12/1/2024, মানে জানুৱাৰী মাহৰ 12 তাৰিখলৈকে এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে দেখা পাইছে এনিমেল এণ্ড হাজবেণ্ডেৰী ৰিক্ৰুটমেণ্ট হয়। আৰু ইয়াৰ কাৰণে ফিল্ড এছিষ্টেণ্টৰ ভেকেঞ্চি হয়। ইয়াৰ কাৰণে আপোনালোকে দেখা পাইছে 367টা ভেকেঞ্চি আছে। আৰু এই ভেকেঞ্চিসমূহ কেটেগৰিজ ভাগ কৰি দিয়া আছে, যিসমূহ ইউ আৰ কেটেগৰীৰ কাৰণে 14টা আছে, অ' বি চি কাৰণে 235টা আছে, এছ টি পি কাৰণে প্লেনৰ কাৰণে 41 আছে, এছ চি কাৰণে 44 আছে, আৰু এছ টি হিলৰ কাৰণে 33টা ভেকেঞ্চি আছে। আৰু ইয়াত দৰমহা দিয়া হ'ব 14,000 পৰা 49,000 টকা, লগতে আপোনালোকৰ 6,200 টকা গ্ৰেড পে' পাব। এইটো এটা আপোনালোকৰ পাৰ্মানেণ্ট ভেকেঞ্চি হয়। আৰু এজ লিমিট দিয়া আছে 21 পৰা 40 বছৰ। যদি আপোনালোকৰ 21 পৰা 40 বছৰৰ ভিতৰত হয় তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব। আৰু আপোনালোকে এজ ৰিলেক্সেশ্যন পাব, এছ চি এছ চি কাৰণে 5 বছৰ আৰু অ' বি চি কাৰণে 3 বছৰ। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন হৈছে HSLC, মানে আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব। লগতে আপোনালোকে ছায়েন্স ষ্ট্ৰীমৰ হ'লে আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ বায়'লজি আপোনালোকে থাকিব লাগিব। যদি আপোনালোকৰ বায়'লজি আছে হায়াৰ ছেকেণ্ডেৰীত তেতিয়া আপোনালোকে ভেকেঞ্চিকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু কেনেদৰে আবেদন কৰিব কৈ দিছোঁ। যিসমূহ ইণ্টাৰেষ্টেড কেণ্ডিডেট হয় তেওঁলোকে আছাম গ্ৰেজুৱেট পাৰ্টনাৰ যিটো ফৰ্ম হয় সেই ফৰ্মটো আনি নিজৰ এড্ৰেছটো ফিল কৰিব। লগতে 5 টকীয়া ষ্টাম্প এটা লগাই দিব। লগতে যিসমূহ এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট আছে সেইখিনি জেৰক্স কৰিব। জেৰক্স কৰি সকলোখিনি এই যিটো এড্ৰেছ দেখিছে এড্ৰেছটোত আপোনালোকে 12 জানুৱাৰীৰ আগত পোৱাকৈ পঠাই দিব। ডাইৰেক্টৰ AS ভেটেনেৰী ডিপাৰ্টমেণ্ট আছাম, চেনীকুঠি, গুৱাহাটী 781003 এড্ৰেছটোত আপোনালোকে পঠাই দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব। আৰু ইম্পৰ্টেণ্ট ডেট দিছে 30 ডিচেম্বৰৰ পৰা আপোনালোকৰ আবেদন ষ্টাৰ্ট হৈ গৈছে। লাষ্ট ডেট দি আছে 12 জানুৱাৰী 2024। যদি আপোনালোকে এডভাৰটাইজমেণ্টৰ লিংক লাগে আমাক কমেণ্ট কৰিব, আমি কমেণ্টত আপোনালোকৰ এডভাৰটাইজমেণ্টৰ লিংকখন দি দিম। আজি ভিডিঅ' ইমানেই। যদি ভিডিঅ' ভাল ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিব। আজিলৈ পুনৰ নতুন ভিডিঅ'ত লগ পাম।